সাহিত্য শাসনৰ উদ্ধত আৰু বহুত সেইবোৰ এতিয়া কথা নাপালোঁ। মই আপোনালোকক থুলমূলকৈ এষাৰ কথাৰে ক'ব খুজিছোঁ, আপোনালোকে অনুগ্ৰহ কৰি বিশেষকৈ ল'ৰা ছোৱালীবোৰক মই কৈছোঁ, হুলস্থুল তোমালোক বুলিয়ে মাতিছোঁ, বহুত সৰু মুখকৈ তোমালোকে অলপ মন কাণ দি শুনিবলৈ চেষ্টা কৰিবা। মই খুব কম কথা ক'ম, খুব কম কথাই ক'ম, কিন্তু লাগতিয়াল কেইটামান কথা ক'ম বুলি ভাবিছোঁ। প্ৰথম কথা মনত ৰাখিবা, মই এজন 80 বছৰীয়া ডেকা ল'ৰা, গতিকে মোৰ কথাত ভুলো হ'ব পাৰে আৰু সকলো কথা মোৰ মনতো নাই এতিয়া, সঁচা কথা ক'বলৈ গ'লে। কিন্তু মই এষাৰ কথা এইটোৱেই ক'ব খুজিছোঁ, বহুদিনৰ আগত কলেজত পঢ়ি থকা দিনতেই, কটন কলেজত পঢ়ি থকা দিনতেই নৱকান্ত বৰুৱাৰ এখন কিতাপ, তেতিয়া নৱকান্ত বৰুৱা বিদেশলৈ যোৱা নাই, আমাৰ কলেজৰ প্ৰফেচাৰ, বৰ ভাল নালাগে মানুহজনৰ বক্তব্যবিলাক, দেখাই শুনাই বৰ ভাল, কিন্তু বক্তব্যবিলাক ভাল নালাগে। কিন্তু যি কি নহওক, তেখেত বিদেশলৈ তেতিয়ালৈকে যোৱা নাই, পিছত গৈছে। স্কাই স্ক্ৰেপাৰৰ ছাত ভিখাৰীৰ প্ৰজা, তেখেতৰ এটা কবিতাৰ এটা শাৰী আছে, সেই শাৰীটো কিন্তু মোক অনুপ্ৰেৰণা যোগাইছিল। এইটো কেনেকুৱা কথা, স্কাই স্ক্ৰেপাৰৰ ছাত অৰ্থাৎ আমেৰিকাত ভিখাৰীৰ প্ৰজা, এইটো কেনেকুৱা কথা মোৰ গ'ল। তাৰপাছত ৰবীন্দ্ৰনাথৰ বস্তু এটা পালোঁ। ৰবীন্দ্ৰনাথ 1920 এনেকুৱা চনত 20-22 এনেকুৱাতেই ৰাছিয়ালৈ গৈছিলে। ৰাছিয়ালৈ গৈ তেতিয়াৰ ৰাছিয়া ছোভিয়েট ইউনিয়ন, তেওঁ শেষত দুৰ্ভিক্ষ, কিন্তু ৰাছিয়া খোৱা বস্তু পৰ্যন্ত ইভেন ষ্টালিনৰ দিনত গৈছে, খোৱা বস্তু পৰ্যন্ত মানে হিচাপে দিয়ে মানুহ, এনেকুৱা অৱস্থা। সেই দুৰ্ভিক্ষৰ দিনত তেওঁ গৈ পেলাই কি দেখা পালে, তেওঁ বাংলাত কৈছিলে, লিখিছিলে বা লিখিছিলে, মই অসমীয়াতে কৈ দিওঁ বাৰু, যে এইবাৰ মই ৰাছিয়ালৈ আহিছোঁ, যোৱাৰ আগত কৈছোঁ, ৰাছিয়ালৈ যদি নাহিলোহেঁতেন তেতিয়াহ'লে মোৰ জীৱনৰ তীৰ্থযাত্ৰাই অসম্পূৰ্ণ হ'লহেঁতেন। আচ্ছা, গ'ল ৰাছিয়াত কেইদিনমান থাকিলে, সেই দুৰ্ভিক্ষ পীড়িত ৰাছিয়াত থাকি লৈ তেওঁ যিটো ক'লে সেইটো আৰু সাংঘাতিক। তেওঁ ক'লে, মই ৰাছিয়ালৈ আহি যিটো বস্তু দেখা পালোঁ এই দুৰ্ভিক্ষ পীড়িত ৰাছিয়াত, সেইটো হ'ল একবিংশ শতিকাৰ মানৱ সভ্যতা, তাৰ জিলিকনি মই এতিয়াই দেখা পাইছোঁ। গতিকে তেতিয়া 20 শতিকাৰ, মই একবিংশ শতিকাৰ মানৱ সভ্যতাৰ জিলিকনি ইতিমধ্যে মই ৰাছিয়াত দেখিছোঁ। গতিকে সেইটোৱেই ৰাছিয়া, ছোভিয়েট ইউনিয়ন। গতিকে মই কথাখিনি কিয় ক'লোঁ আপোনালোকে বোধ কৰি বুজিছে, কাৰণ ছোভিয়েট ইউনিয়নৰ, তেতিয়াৰ ছোভিয়েট ইউনিয়নৰ কিছুমান কথাই আমাক খুব বেছি অনুপ্ৰেৰিত কৰিছে। জানিব বিচাৰিছোঁ কিবাকিবি য'ত ত'ত কৰি মেলি এই কথাখিনি যোৱাৰ পাছত, তেতিয়া মই কটনত আছোঁ, কটন কলেজত আমি একে ৰদী মহন্ত, এইবোৰ আপোনালোকে নাজানিব আৰু যি কি নহওক, তেখেতসকলৰ অনুপ্ৰেৰণাত কটন কলেজ ষ্টাডি ফ'ৰাম কৰিছিলোঁ, দিল্লী ইউনিভাৰ্চিটিতো একেটা কৰিছিলোঁ, মস্কোতো একেটা কৰিছিলোঁ, এই বিভিন্ন ৰকমে কৰিছিলোঁ। এইবিলাক মই ক'বলৈ বাৰু নাজানো, কিন্তু তেতিয়া আৰু এটা কথা পাইছিলোঁ, সেইটো হ'ল শান্তি নিকেতন। যোৱাৰ খুব মন আছিলে, তেতিয়া কিন্তু বহুত দেৰিত গৈছোঁ। শান্তি নিকেতনলৈ গ'লোঁ এবাৰ, আপোনালোকে শান্তি নিকেতন জানে, আচৰিত কথা, ৰবীন্দ্ৰনাথে তাত কি কৰিছে জানে, এজোপা গছৰ তলত পঢ়াইছিলে। যেতিয়াই বৰষুণ হয়, যোৱা স্কুল ছুটি, তোমালোকে এতিয়া বৰষুণ উপভোগ কৰা, তেতিয়া আহি পেলাই মোৰ ওচৰত পঢ়া, মই তাৰ ভিতৰত যি পাৰোঁ পঢ়াম। তাৰপিছত এতিয়া হলকৰ্ষণ বুলি এটা উৎসৱ আছিল তেওঁলোকৰ, যি সময়ত হাল বাব লাগে, যিটো ছিজন, সেই ছিজনত তেওঁক পঠিয়াই দিয়ে মানুহবোৰক, সকলো ছাত্ৰ ছাত্ৰী, যে ৰাইজৰ লগত তোমালোকক হাল বাবলৈ শিকা, তোমালোক অনুভৱ কৰা যে ৰাইজৰ ভিতৰত তোমালোক এজন আৰু তোমালোক বেলেগ কিবা নহয়। গতিকে তেতিয়াহে তোমালোকৰ ভিতৰত একাত্মতাটো আহিব। এইবিলাক আছিল শান্তি নিকেতনৰ কথা। এই কথাবিলাকে আমাক অনুপ্ৰেৰণা কৰিছিল। আমি সেইকাৰণে কলিকতালৈ কেইবাবাৰো গৈছোঁ। কলিকতালৈ যেতিয়াই যাওঁ আমি সাধাৰণতে এই কলিকতাৰ কলেজ ষ্ট্ৰীটত পুৰণি কিতাপ বিচাৰি যাওঁ, আৰু বহুত সস্তাত পুৰণি কিতাপ তেতিয়া পোৱা গৈছে। এইবিলাক যিমান পাৰোঁ আনিছিলোঁ। শ্বেক্সপিয়াৰৰ গোটেই অল ৱৰ্কছ অফ শ্বেক্সপিয়াৰ
মই কিনিছিলোঁ তেতিয়া বস্তুটো 60-70 টকা মানুহ এতিয়াও আছে কিছু কিছু পৰিশ্ৰম কৰা হোৱা নাই আৰু যি কি নহওক এই কথাখিনি কোৱাৰ উদ্দেশ্যটোৱেই হ'ল মানুহে যেতিয়া নতুন বস্তু বিচাৰে সেইখিনি কৰিবলৈ হ'লে ক'ত কি কৰিব লাগে দিল্লীলৈ যেতিয়া আহিলোঁ দিল্লীতো দেখা পালোঁ জামা মছজিদৰ কিনাৰত সৰু সৰু দোকান ফুটপাথত বহে সেইবিলাক আমি চকু ফুৰাওঁ চাওঁ কিতাপ কিনো ক'তো বহুত ধৰণৰ কিতাপ পোৱা যায় তাতে এখন কিতাপ পাইছোঁ দি পুৱৰ আমেৰিকা ভাবিলোঁ আচৰিত কথা এইপিনে ৰবীন্দ্ৰনাথে কয় তেনেকৈ আকৌ এইপিনে কয় পুৱৰ আমেৰিকা এইটো কেনেকুৱা পুৱৰ আমেৰিকা আমেৰিকা বুলিলে আমি ধনী মানুহৰ দেশ গোটেই ধনী দেশ সকলো ক্ষেত্ৰত নহয় এই পুৱৰ আমেৰিকাখন আছে সেইখন কিন্তু চাবলৈ মোৰ একান্ত দুৰ্বাৰ আশা হ'ল কিন্তু যাম কেনেকৈ মই ব্লেক লিষ্টে এতিয়া মই আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব এটা কৰি দিব ধন্যবাদ।